হে গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ ভাল। মই গৈ আছোঁ বাইদেউহঁতৰ ঘৰত কিবা এটা বিশেষ কামত। ভিডিঅ'টো শেষলৈকে চাই থাকক। আহি পালোঁ বৰপেটা ৰোড, বাছ গাড়ী লৈ বুলি ৰখি আছোঁ। উঠি ল'লোঁ বাছত, বলক নহ'লে গৈ থাকোঁ। আহি পালোঁ বাইদেউহঁতৰ ঘৰত। বাইদেউহঁতৰ মানে ৰুমটো বহুত সৰু হয়, তাৰ কাৰণে এইটো ৰুম খালী কৰিব। তাৰ কাৰণে মোকো মাতি দিলে। এইজন হ'ল আমাৰ সৰু ভাগিন, সি ঠাণ্ডা খাই আছে, মোক দেখাই আছে। বস্তুখিনি লোড কৰা হৈ গ'ল। এতিয়া এবাৰতো নাযাব, আৰু 2-3বাৰ আহিব লাগিব। বলক নহ'লে গৈ থাকোঁ আৰু নতুন ৰুমটো দেখাই আছোঁ আপোনালোকক। দেখিছে বস্তুবোৰ অনা হৈ গ'ল প্ৰায়। এনেকৈ পেলাই থৈ দিছোঁ আৰু বায়ে পিছত ঠিক কৰিব। এনেকৈ আৰু বস্তুবিলাক, এইটো এটা ৰুম আৰু এইটো এটা ৰুম। এনেকৈ বস্তুবোৰ পৰি আছে ইয়াতে। আৰু এইটো হৈ গ'ল পাকঘৰটো, আৰু এইপিনে আছে লেট্ৰিন বাথৰুম। এইটো মই একদম ঘামি গৈছোঁ পূৰা গৰমত, চাব পাৰে। এয়াই হ'ল ৰুমটো। দুটা ৰুম আছে, এটা পাকঘৰ আছে। এতিয়া মই বজাৰত যাব ওলাইছোঁ, মানে মাংস আনিব দিলটো আৰু এটা স্প্ৰাইট আনিব গৈ আছোঁ। মাংসৰ দোকানত ভিডিঅ' কৰা নহ'ল, ইয়াতে আহি আপোনালোকক দেখাইছোঁ। এয়া মাংস লৈ আহিলোঁ। ভাগিনটোই স্প্ৰাইটটো লৈ গ'ল ঘৰত। এয়া হ'ল মাংস। বাইদেৱে স্প্ৰাইটটো ভগাই দি আছে গিলাচত গোটেইবোৰকে। আজিলৈ ইমানেই আছিল। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।